ডিব্ৰুগড় বিশ্ববিদ্যালয়ত উপস্থিত মন্ত্ৰী ৰঞ্জিত দাস বিশ্ববিদ্যালয়ত উপস্থিত হৈ মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ শুভ উদ্বোধনৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ মাজত প্ৰপত্ৰ বিতৰণ কৰে ডিব্ৰুগড়ৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগ আৰু চেণ্টাৰসমূহত নতুনকৈ অধ্যয়ন কৰাৰ বাবে সুবিধা লাভ কৰা 819 গৰাকী মেধাৱী ছাত্ৰীক এই সুবিধা প্ৰদান কৰা হয়। শুকুৰবাৰে বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্ৰেক্ষাগৃহত আনুষ্ঠানিকভাৱে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস উপস্থিত হৈ এই আঁচনি প্ৰপত্ৰসমূহ বিতৰণ কৰি আঁচনিখনৰ শুভ উদ্বোধন কৰে। বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ জিতেন হাজৰিকাই পঞ্জীয়ক পৰমানন্দ সোণোৱালৰ লগতে আয়ুক্ত বিক্ৰম কৈৰী, অতিৰিক্ত আয়ুক্ত সহমিত্ৰা বড়ো উপস্থিত থাকে। সমগ্ৰ অসমতে যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিলে আৰু আমি প্ৰতিগৰাকী মন্ত্ৰী, সাংসদ, বিধায়ক বা বিষয়াসকলে প্ৰতিখন বিশ্ববিদ্যালয় বা বিদ্যালয়ত বা মহাবিদ্যালয়ত গৈ এই কাৰ্যসূচীৰ কাম সমাপন কৰিছোঁ। আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এনেকুৱাকৈ 819 গৰাকী ছাত্ৰীক এই প্ৰপত্ৰ বিতৰণৰ কাম আমি আজি আৰম্ভ কৰিছোঁ। আৰু মই ভাবোঁ যে আমাৰ অসম চৰকাৰৰ যিমানবোৰ আঁচনি, এই আঁচনিৰ ভিতৰত সকলোতকৈ সৰ্বশ্ৰেষ্ঠ আঁচনি মই এইটো বুলি মই ভাবোঁ। কাৰণ কিয় যে আৰ্থিক দৈন্যতাৰ কাৰণে বহু অভিভাৱকে, যিহেতু বহু অভিভাৱক এনেকুৱা আছে সৰু হয়তো তেওঁৰ মানে ব্যৱসায় আছে বা গুমটি দোকান বা পাচলি বিক্ৰী কৰে বা একেবাৰে তেওঁলোকৰ মাটি এবিঘা মাটি আছে, খেতি কৰি আছে। সেই ছোৱালীজনী মেধাশক্তি হোৱাৰ পিছতো তেওঁক পঢ়ুৱাবলৈ যদিও মনত ইচ্ছা আছিল, কিন্তু আৰ্থিক দৈন্যতাৰ বাবে বহুকেইগৰাকী ছাত্ৰীয়ে তেওঁলোকৰ শিক্ষা জীৱন আধাতে এৰিবলগীয়া হয়। মই বাস্তৱ জীৱনত এনেকুৱা বহু ছাত্ৰী গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়ি থাকোঁতে মই লগ পাইছিলোঁ। এতিয়াও বিধায়ক হিচাপে মোৰ সমষ্টিৰ কেইবাগৰাকী ছাত্ৰীক মই লগ পাইছোঁ যে দেউতাকজনে হয়তো কোনো ৰকমে তেওঁ হয়তো ল'ৰাজনক হয়তো পঢ়াব খোজে বা ছোৱালীজনীক হয়তো পঢ়াব নোৱাৰে। কিন্তু মই ভাবোঁ যে মাননীয় মুখ্যমন্ত্ৰী নিযুত মইনা যি আঁচনি, এই আঁচনিৰ জৰিয়তে যিহেতু যিসকলে হায়াৰ ছেকেণ্ডেৰীত এডমিশ্যন লৈছে তেওঁলোকে প্ৰতি মাহে 1000কৈ আৰু বছৰত তেওঁলোকে 10,000কৈ টকা পাব। যিসকলে ডিগ্ৰীত এডমিশ্যন লৈছে তেওঁলোকে প্ৰতি মাহে 1250 টকাকৈ আৰু সৰ্বমুঠ বছৰত তেওঁলোকে 12,500 টকা পাব। আৰু বিশ্ববিদ্যালয়ত পঢ়া যিসকল আছে তেওঁলোকৰ ক্ষেত্ৰত প্ৰতি মাহেকত 2,500 টকাকৈ আৰু সৰ্বমুঠ তেওঁলোকে বছৰত 25,000 টকা পাব। মই ভাবোঁ যে যিহেতু বহু ছাত্ৰী দেখিছোঁ যে ঘৰৰ পৰা তেওঁলোকে 300 বা 500 টকা আনি পেলাই ইউনিভাৰ্চিটিত পঢ়ি আছে। এতিয়াও দেখিছোঁ যে 1000 টকা বা 1200 টকাৰ ওপৰত বহু অভিভাৱকে দিব নোৱাৰে। তেনেকুৱা স্থলত যি 25,000 টকা বা মাহেকত যি 2500 টকা নিশ্চিত ওপৰত ছাত্ৰীসকলক টকা দিব বুলি মই ভাবোঁ। আৰু সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই মন্ত্ৰী হিচাপে নহয়, এইটো বাস্তৱ মোৰ যিটো অভিজ্ঞতা, সেই অভিজ্ঞতাৰ বাবে মই তেখেতক আন্তৰিক ধন্যবাদ, কৃতজ্ঞতা জনাইছোঁ। এনেকুৱা এটা সুন্দৰ ছাত্ৰীসকলৰ কাৰণে এটা সুন্দৰ এটা আঁচনি যুগুত কৰাৰ কাৰণে অসম চৰকাৰৰ লগতে শিক্ষা বিভাগকো মই আন্তৰিক। অসম আদিত্য, ডিব্ৰুগড়। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।